নমস্কাৰ আজি আপোনালোকক লৈ আহিছো এখন নতুন গাড়ী আৰু নতুন গাড়ীখন হৈছে আজি আপোনালোকৰ হোৱাইট কালাৰ এখন স্কৰপিঅ S11 হোৱাইট কালাৰ চাই লওক গাড়ীখন চাই লওক এক্সটেৰিয়ৰটো চাই লওক ফাৰ্ষ্ট গাড়ীখনৰ বৰ ধুনীয়া কণ্ডিচনত আছে গাড়ীখন শ্বৰুম কণ্ডিচনত আছে টায়াৰ চাই লওক এলহিল আছে আপোনাৰ বেক সাইডটো চাই লওক ধুনীয়া হৈ আছে গাড়ী কণ্ডিচন A to Z আপোনাৰ গাড়ী কণ্ডিচন বাম্পাৰ টু বাম্পাৰ ধুনীয়া হৈ আছে অৰিজিনেল পেইন্টত আছে গাড়ী ডেন্ট নাই স্ক্ৰেচ নাই কোনোটা ডেন্ট নাই কোনোটা স্ক্ৰেচ নাই টায়াৰ কণ্ডিচন চাই লওক একদম টায়াৰ ধুনীয়া হৈ আছে স্পেয়াৰ টায়াৰ কণ্ডিচনো ধুনীয়া হৈ আছে আৰু টায়াৰবোৰ কণ্ডিচন ধুনীয়া হৈ আছে এলহিল আছে বেক আপোনাৰ ইন্টেৰিয়ৰ কণ্ডিচনো দেখাবলৈ আমি চেষ্টা কৰিম ইন্টেৰিয়ৰ কণ্ডিচন চাই লওক সিটগিটা কণ্ডিচন চাই লওক কিমান ধুনীয়া হৈ আছে সিটগিটা কণ্ডিচন দেখিছেনে বঢ়িয়া হৈ আছে একদম চকাচক হৈ আছে গাড়ী কণ্ডিচন একদম বঢ়িয়া শ্বৰুম কণ্ডিচন হৈ আছে গাড়ীখনৰ মডেলটো হৈছে 2022 স্কৰপিঅ S11 চক ইয়াত সকলোখিনি সিস্টেম আপোনালোকে পাব এন্ড্ৰইড সিস্টেমৰ পৰা আদি কৰি আপোনাৰ পাৱাৰ উইণ্ডোৰ পৰা ষ্টিয়াৰিঙৰ চক ডেশবোৰ্ড চক সকলোখিনি ধুনীয়া হৈ আছে কণ্ডিচন গাড়ীখনৰ মডেলটো কলো 2022 মডেল আৰু গাড়ীখনৰ ৰানিংটো আমি দেখাবলৈ চেষ্টা কৰিম আৰু এইখন গাড়ী আমি প্ৰাইসটো কম বাৰু প্ৰাইসটো কিমান ৰাখিছো আপোনালোকক অডোমিটাৰত অকমান ৰানিংটো দেখাবলৈ চেষ্টা কৰিম গাড়ীখনৰ মিটাৰটো আমি দেখাইছো আপোনালোকক চাই লওক কিমান ৰানিং হৈছে আপোনালোকে দেখা পাইছে আৰু ৰানিংটো একদম একুৰেট আছে ৰানিং অডোমিটাৰ ধুনীয়াকৈ আহিছে গাড়ীখনৰ ৰানিং কিমান হৈ আছে আপোনালোকে চাই ল'ব ওকে আৰু এইখন গাড়ীৰ প্ৰাইস আমি ৰাখিছো আস্কিং প্ৰাইস 14 lakhs আমি আস্কিং প্ৰাইস ৰাখিছো আৰু এই গাড়ীখনৰ ওপৰত আপোনালোকৰ এক্সচেঞ্জ হৈ যাব নেগোশিয়েবল হৈ যাব ৰিফাইনেন্স হৈ যাব সকলোখিনি সুবিধা আমি আপোনালোকৰ কাৰণে ৰাখিছো কিন্তু আপোনালোকৰ গাড়ীখনৰ নেগোশিয়েবল কিমান হ'ব কেনেকৈ ফাইনান্স কি হ'ব কি ফাইনান্স কৰিব সকলোখিনি অন টেবল আমি ডিসকাশন কৰিম আপোনালোকে আহক আমাৰ ৰিচাকা প্লেস জোৰহাট মালোৱালি বেকৰগৰা আৰু সকলো আপোনালোকৰ স্ক্ৰিনত আপোনালোকৰ ফোন নম্বৰ আৰু লগতে স্ক্ৰিনত লোকেশন দিয়া থাকিব আপোনালোকে আহক আমি আপোনালোকৰ কাৰণে এখন গাড়ী আনিছো আপোনালোকে আহক আমি অন টেবল ডিসকাশন কৰিম ধন্যবাদ